আহিৰত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। সকলোৱে থিয় হৈ আমি এটা ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছোঁ। নিৰ্বাচিত পঞ্চায়তৰ সভাপতি, উপসভাপতি, ৱাৰ্ড সদস্যসকল আহিছে। আমি তেওঁলোককো আমি আন্তৰিক অভিনন্দন জনাইছোঁ আৰু পৰৱৰ্তী কামৰ যাতে ৰাইজৰ লগত থাকি কামবিলাক হয় তাৰ বাবে শুভেচ্ছা জনাইছোঁ। এই দলটোৰ প্ৰতি ইতিমধ্যে মই কৈ গৈছোঁ যে যোৰহাট জিলাৰ যথেষ্ট সংখ্যক নতুন প্ৰজন্মই এই দলটোৰ লক্ষ্য উদ্দেশ্য কাম কাজৰ প্ৰতি আস্থা প্ৰকাশ কৰি তেওঁলোকে দলটোত যোগদান কৰিছে আৰু তাৰে আজি এটা উদাহৰণ হ'ল সত্যম গন্ধিয়া আৰু তেওঁৰ লগতে আৰু প্ৰায় ২০-২৫ জন আহিছিল। আমি সময়ৰ অভাৱৰ বাবে কৰিব নোৱাৰিলোঁ। তেওঁলোকৰ লিডাৰজনক সত্যম গন্ধিয়াক আমি আজি যোগদান কৰাইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত আমি আন এখন যোগদান কাৰ্যসূচী লৈ তাত আমি সকলোকে আমি যোগদান কৰিম আৰু আমি আশা কৰিছোঁ নতুন প্ৰজন্মই দলটোৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰিছে আৰু কৰিব। অসম গণ পৰিষদ দল শক্তিশালী কৰাৰ কাৰণে তৃণমূল পৰ্যায়ৰ পৰা দলৰ সাংগঠনিক কামৰ আৰম্ভ কৰিছে। আজি আপোনালোকে এই সভাখন দেখিছে। আমাৰ ভৱেন ভৰালী ডাঙৰীয়া দেৰগাঁও সমষ্টিৰ মাননীয় বিধায়ক আৰু আমাৰ দলৰ ভাইচ প্ৰেচিডেণ্ট তেওঁ আছে, ময়ো আছোঁ আৰু আজি আমাৰ নতুনকৈ পঞ্চায়তত যিখিনি নিৰ্বাচিত হৈছে AP মেম্বাৰ, আমাৰ সাধাৰণ মেম্বাৰ আৰু ZP যিখিনি জয়যুক্ত হৈছে তেখেতসকলো ইয়াত আছে আৰু আজি গোটেই দলটোৰ মণ্ডলৰ পৰা, মণ্ডল সমিতিৰ কৰ্মকৰ্তাসকলৰ পৰা, আঞ্চলিকৰ পৰা সকলো মানুহ আছে আৰু দলটোক প্ৰত্যেকে আপোনালোকে প্ৰত্যক্ষ কৰিছে যে প্ৰত্যেকেই দলটো শক্তিশালী হোৱাটো কাৰণে কাম কৰিবলৈ সকলো ইচ্ছুক আৰু সকলো আগবাঢ়ি আহিছে আৰু আজি এই সভাখনৰ মূল গোটেই কামটোৱে হৈছে দলটোক আমি তৃণমূল পৰ্যায়লৈকে যাতে আমি সংগঠন আছে কিন্তু সেই সংগঠনটোক আকৌ অলপমান চোৱা চিতা কৰি পেলাই আমি যিকোনো ধৰণৰ নিৰ্বাচনীয় কাম কাজ বা অন্য দলীয় কাম কাজ সন্মুখীন হ'ব পৰাকৈ সজাই পৰাই তুলিব লাগে। সেইটোৱে কাম আছিলে আৰু আজি সভাখন খুব সুন্দৰকৈ অনুষ্ঠিত হৈছে। মই সকলোলৈ ধন্যবাদ জনাইছোঁ। এই দেৰগাঁও বিধানসভা সমষ্টিবাৰে দখল কৰিছে তাৰমানে ইয়াত মই যিখিনি দেখিছোঁ আমাৰ ইয়াত যিখিনি কৰ্মকৰ্তা আছে আৰু আমাৰ গগৈ ডাঙৰীয়া যিজন এইবাৰ প্ৰেচিডেণ্ট আকৌ পুনৰ প্ৰেচিডেণ্ট হৈছে চতুৰ্থবাৰৰ কাৰণে, আগতে তেওঁৰ পৰিবাৰো আছিলে। এতিয়া দুটা কথা হৈছে। এটা কথাটো হৈছে তেখেতে গগৈ ডাঙৰীয়াই ওচৰৰ যিখিনি আমাৰ আঞ্চলিকটো যিখিনি কৰ্মকৰ্তা বা ইয়াৰ সাধাৰণ যিখিনি মানুহ আছে সেইখিনি মানুহৰ লগত তেওঁ এটা খুব ক্ল'জ সম্পৰ্ক এটা গঢ়ি তুলিছে। তেখেতে দলৰ পদত দলৰ প্ৰাৰ্থী হৈ পেলাই থিয় দিছে, সেইটো দলৰ পিনৰ পৰা তেখেতে সহায় কৰা হৈছে, কিন্তু তেখেতৰ পাৰ্চনেলি ব্যক্তিগতভাৱেও সকলো মানুহৰ লগতে এটা সুসম্পৰ্ক তেখেতে ৰাখিছে আৰু ৰাইজৰ কাৰণে তেখেতে কাম কৰি আছে। সেইকাৰণে মই ভাবোঁ যে ইয়াত আমাৰ কৰ্মকৰ্তাসকলে তেখেতক খুব সুন্দৰকৈ সহযোগিতা আগবঢ়াই পেলাই কাম কৰি তেখেতক পুনৰ সভাপতি পদত অধিষ্ঠিত কৰাৰ কাৰণে আগবঢ়াই আনিলে আৰু মই ভাবোঁ যে তেখেতেও তেওঁলোকৰ ইচ্ছাখিনি পূৰণ কৰাৰ কাৰণে কাম কৰিব। গন্ধিয়া ডাঙৰীয়াই যি ইয়াত আমাৰ দলত যোগদান কৰিছে আপোনালোকে দেখিছে যে নতুন কৰ্মী, নতুন প্ৰজন্ম দললৈ যে আহিছে, এই গন্ধিয়া ডাঙৰীয়াৰ যোগদানটোৱে এইটো প্ৰমাণ কৰে আৰু বহু ল'ৰা তেখেতৰ লগত আছিলে কিন্তু আজি আমাৰ দলৰ সময় হোৱা নাই, আমাৰ সময় দিব পৰা নাই তেখেতসকলক। আমি পিছত যোগদান কাৰ্যসূচী এটা বিশেষভাৱে আমাৰ তৰফৰ পৰা লোৱা হ'ব, তেতিয়া আমি
সৰহসংখ্যক মানুহ আমাৰ দলত যোগদান কৰা ইতিমধ্যে যি প্ৰস্তাৱ আগবঢ়াইছে সেইটো আমি তেতিয়া এইটো কাৰ্যকৰী কৰিম আৰু ব্যৱস্থা কৰিম। পঞ্চায়ত নিৰ্বাচন হ'ব আৰু সেই পঞ্চায়ত নিৰ্বাচনত নতুন প্ৰজন্ম ভাৰতৰ যুৱ প্ৰজন্মক আমি প্ৰাধান্য দিলোঁ আৰু যুৱকজনক প্ৰাধান্য দি আমি ৱাৰ্ড সদস্য হওক মানে আমাৰ আঞ্চলিক সদস্য জিলা সদস্য তাত প্ৰক্ষেপ কৰিলোঁ আৰু আমি বুথ পৰ্যায়ৰ যি সাংগঠনিক অভিযান চলাইছিলোঁ সেই সাংগঠনিক অভিযানৰ কাৰণে আজি আমি এই পৰ্যায়ত আমি আজি দিনটো উপনীত হৈছোঁ। এনেও আমাৰ প্ৰিয় জয় গান দুটাটা আমাৰ অসম গণ পৰিষদৰ ঘাটি বুলিয়ে কোৱা হয় যে এই যে অসম গণ পৰিষদৰ সাংগঠনিক স্থিতিটো মজবুত হৈ আছে আজি এই সভাখনে তাকে প্ৰমাণ কৰে। কাৰণ আমি এই সভাখনতে প্ৰধানকৈ আমি সকলোৱে নিমন্ত্ৰণ কৰা নাছিলোঁ। আমাৰ ২৭খন আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক আৰু তথ্যপ্ৰযুক্তি সম্পাদক অসম মহিলা পৰিষদ অসম কৃষক পৰিষদ অসম যুৱ পৰিষদ আমাৰ এই ভাতৃ ভগ্নী সংগঠন ছাত্ৰ পৰিষদ তেওঁলোকৰ সভাপতি সম্পাদকভাৱে আমি নিমন্ত্ৰণ কৰিছিলোঁ। সকলোখিনি আজি আহিছে জাজিমুখৰ পৰা এতিয়া চৰাইবাহী আমাৰ এতিয়া আপোনাৰ কাকৰুঙা আৰু এইপিনে নেউলগাঁও এটা বৃহৎ অঞ্চলত ২৭খন আঞ্চলিকৰ এই মধ্যম স্তৰৰ ইয়াতে হৈছে আৰু আজি এই সভাত এটা সিদ্ধান্ত হৈছে যে আমাৰ বৰ্তালয় প্ৰদীপ হাজৰিকাৰে আমাৰ সভাপতি হৈ আছে বিধায়ক ভৱেন্দ্ৰনাথ ভট্টাচাৰ্যে তেখেতসকলৰ নেতৃত্বত আমি আৰু ১৫ দিনীয়া এটা সাংগঠনিক অভিযান চলোৱা এটা সিদ্ধান্ত হয়। এইকাৰণে লোৱা হৈছে যে আজি যি যোগদান কাৰ্যসূচী দেখিলে আমি সত্তৰ মহলীয়া নেতৃত্ব সেই যোগদান কাৰ্যসূচী মানে আমি আৰু যথেষ্ট যুৱক বৃদ্ধি গ'ল আমি তেখেতসকলৰ যোগদান কাৰ্যসূচীত আমি কৰিম আৰু কৰি এই ১৫ দিনীয়া অভিযানে আমি এই তিয় সমষ্টিটো সাংগঠনিক দিশটো আৰু শক্তিশালী কৰাৰ কাৰণে চেষ্টা কৰিম।